তোমালোকৰ ওচৰতে কামনা ৰাখিছোঁ, ভগৱন্তৰ ওচৰতো আমি প্ৰাৰ্থনা ৰাখিছোঁ। গতিকে তোমালোকৰ বিষয়ে আৰু মই বিশেষ নকওঁ, ইমানখিনি কথা তোমালোকক ইতিমধ্যে কৈ যোৱা হৈছে আৰু মোৰ বক্তব্যত মই এইখিনি কথাই ক'লোঁ। তোমালোকৰ শিক্ষাটো এটা জীৱনজোৰা প্ৰক্ৰিয়া, ইয়াৰ অন্ত নাই। আমি জন্মৰ পিছতেই শিকিছোঁ আৰু এইটো শিক্ষা আমাৰ কি হৈ থাকিব, মৃত্যু পৰ্যন্ত আমাৰ চলি থাকিব। আমাৰ শিক্ষাৰ কোনো শেষ নাই। গতিকে তোমালোকে ভালদৰে শিক্ষা ল'বা, তেনেকুৱা এটা মই আশা ৰাখিছোঁ। শিক্ষা গ্ৰহণ কৰিবা, সদায় মনত ৰাখিবা যে আমি যি শিকিছোঁ এয়াই আমাৰ কি হোৱা নাই, সম্পূৰ্ণ হোৱা নাই। আমি আৰু শিকিব লাগিব। গতিকে যিমানেই ওপৰলৈ গৈ থাকিবা সিমানেই কি কৰিবা, নতুন নতুনকৈ আমি শিক্ষা পাই গৈ থাকিম। নতুন শিকিব লগা আমাৰ বহুত আছে, এইবিলাক শিকি যাম। মাত্ৰ তোমালোকে শিকিবৰ কাৰণে লাজ নকৰিবা আৰু ভয় নকৰিবা, তেতিয়া নিশ্চয় তোমালোকৰ কি হ'ব, উন্নতি হ'ব। গতিকে মই শেষতে এজন সৎ ব্যক্তি, সৎ নাগৰিক, সৎ মানুহ হিচাপে তোমালোক প্ৰত্যেকেই পৰিগণিত হোৱা, ইয়াৰ আশা ৰাখিছোঁ। আৰু পুনশ্চ মই তোমালোকলৈ এই আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ, ভগৱন্তই তোমালোক সকলোকে সুস্থ কৰি ৰাখক। তোমালোকেও নিজৰ স্বাস্থ্যৰ যতন ল'বা আৰু নিজৰ যিটো অধ্যয়ন, এই অধ্যয়ন কৰি যাবা আৰু নিশ্চয় তোমালোকে সুফল পাবাই পাবাই পাবাই। গতিকে মই আৰু বিশেষ নকওঁ, ইমানখিনিকে কৈ মই পুনৰ সকলোলৈকে মোৰ শুভেচ্ছা মৰম জনাইছোঁ। আৰু আজিৰ এই সভাখন সফল সামৰণি হোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাই মই সভাভংগ ঘোষণা কৰিছোঁ।